নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়াৰ বৰ্ড এক্সামত আহিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা। আমি আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ 1ৰ পৰা 12 লৈকে। এতিয়া আমি আলোচনা কৰিম 13, 14 মানে 13, 14, 15, 16 এই চাৰিটা আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। এতিয়া তোমালোকে পেজ নম্বৰ 80 মানে 80। পেজ নম্বৰ 80 কি দিছে আমাৰ হনুমন্তৰ লংকা দৰ্শন। আমাৰ পাঠটো আছে নাম কি হনুমন্তৰ লংকা দৰ্শন। লিখিছে কোনে? মাধৱ কন্দলি। তোমালোকে এইটো মনত ৰাখিবা। ইয়াৰ তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 85ত। পেজ নম্বৰ 85ৰ ভিতৰত তোমালোকে চোৱা আমাৰ ইয়াত 1 নম্বৰৰ ক খ গ ঘ ঙ চ এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট। এইকেইটা তোমালোকে পঢ়ি ল'বা। তাৰপিছত আহা ইয়াৰ ভিতৰত 2 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়। 3 নম্বৰটো আমাৰ আছে ইম্পৰ্টেণ্ট, 3 নম্বৰ ইম্পৰ্টেণ্ট আছে, 4 নম্বৰটো আছে ইম্পৰ্টেণ্ট আৰু 6 নম্বৰটো আছে ইম্পৰ্টেণ্ট আৰু কি আছে আমাৰ 9 নম্বৰটো আছে ইম্পৰ্টেণ্ট। এইকেইটা তোমালোকে মুখস্থ কৰি ল'বা। আৰু ভাষা বিষয়ত 11, 12 দুটাই পঢ়িবা। তাৰপিছত তোমালোকে আহা আমাৰ নেক্সট নহয় নেক্সট পাৰ্টত। নেক্সট পাৰ্টটোৰ নাম আছে আমাৰ সুখ মানুহৰ জীৱনত থকাৰ অতি প্ৰয়োজন। এইটোৰ পাৰ্টটো লিখক হ'ল আনন্দ চন্দ্ৰ আগৰৱালা। মানুহে গোটেই জীৱন সুখ বিচাৰি ফুৰে কিন্তু সুখৰ লগ নাপায়। এইটো তোমালোকে অলপ কবিৰ পৰিচয়টো জানি লোৱা। কবিৰ পৰিচয় কি কৈছে? সুখ কবিতাটো জিলিকনিৰ পৰা অনা হৈছে। সুখ কবিতাটো ক'ৰ পৰা অনা হৈছে? জিলিকনিৰ পৰা অনা হৈছে। পেজ নম্বৰ 88 মানে 88। সুখ কবিতাটো জিলিকনিৰ পৰা অনা হৈছে। তাৰপিছত তোমালোকে আহা 1 মাৰ্কৰ কুৱেশ্যনখিনি। মানুহৰ সুখ দুখৰ আচল কথা কি? 1 নম্বৰৰ কটো ইম্পৰ্টেণ্ট আছে আমাৰ মানুহৰ সুখ দুখৰ আচল কথা কি। তাৰপিছত খ নম্বৰটো ইম্পৰ্টেণ্ট আছে কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। তাৰপিছত গ নম্বৰটো পঢ়িবা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 89 পেজ নম্বৰ 89। পেজ নম্বৰ 89ৰ ভিতৰত তোমাৰ ঘ নম্বৰটো আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ঘ নম্বৰটো কি কৈছে তোমালোকে এবাৰ চাই লোৱা। মই এবাৰ পঢ়ি দিছোঁ। কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হৈছে? তোমালোকে ইয়াত এটা কুৱেশ্যন আহিব পাৰে কবি আনন্দ চন্দ্ৰ আগৰৱালাক কি কবি বুলি কোৱা হৈছে? ভাঙনি কোঁৱৰ কবি বুলি কোৱা হৈছে। তেওঁ কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হৈছে তোমালোকে পেজ নম্বৰ 88ত পাই যাবা। মই তোমালোকক কৈ দিছোঁ। আগৰৱালাই কেইবাটাও মই ভালকৈ দগাই দিছোঁ, তোমালোকে ভালকৈ চাই ল'বা। ভাঙনি কোঁৱৰ কবি বুলি তেওঁ কিয় কৈছে? আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰে, সেইকাৰণে তেওঁক ভাঙনি কোঁৱৰ বুলি আখ্যা দিয়া হৈছে। তোমালোকে এইটো মনত ৰাখি ল'বা ভালকৈ। তাৰপিছত আহা তোমালোকে 89 পেজৰ 19 নম্বৰটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট হয়। কাক আপন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। কাক আপন কৰিলে সংসাৰত দুখ কেতিয়াও নহ'ব বুলি কবিয়ে কৈছে। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত আহা তোমালোকে 4 নম্বৰত। 4 নম্বৰটো নহয় 6 নম্বৰত। 6 নম্বৰৰ ভিতৰত কি আছে? কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত আহা তোমালোকে 2 নম্বৰ কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাৰে লিখা। তোমালোকে যদি এইটো কুৱেশ্যন ভালকৈ মুখস্থ কৰা তোমালোকে এইবিলাক আৰু পঢ়িব নালাগে। এইবিলাক তোমালোকে এনে বনাই লিখিব পাৰিবা। জাষ্ট খালি লিখি দিবা যে উক্ত বাক্যভাগী বা উক্ত কবিতাভাগী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চায়নিকাৰ পাঠটোৰ নাম লিখি দিবা। সুখ নামৰ কবি আনন্দ চন্দ্ৰ আগৰৱালাই লিখা সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এনেকৈ লিখি দিবা, তোমালোকে ফুল মাৰ্ক পাই যাবা। তাৰপিছত ভাষা বিষয়ক পঢ়িবা। 4 নম্বৰ 5 নম্বৰ দুটা ইম্পৰ্টেণ্ট, সেই দুটা পঢ়িবা। এতিয়া আহা আমাৰ চোৰ ধৰা আৰু এইটো লিখক কোন? শ্ৰীমন্ত মাধৱদেৱ, শ্ৰী মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱ নহয়, শ্ৰী মাধৱদেৱ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে শ্ৰী মাধৱদেৱৰ অলপ পৰিচয়টো পঢ়ি লোৱা বা জানি লোৱা। শ্ৰী মাধৱদেৱে লখিমপুৰৰ নাৰায়ণপুৰত জন্ম লাভ কৰে। তেওঁৰ জন্ম ক'ত হৈছিল? লখিমপুৰৰ নাৰায়ণপুৰত। মাধৱদেৱে ৰচিত নামঘোষা কোনে লিখিছিল?
মাধৱদেৱ আৰু কীৰ্তন ঘোষা কোনে লিখিছে আমাৰ শংকৰদেৱ। তোমালোকে নাম মনত ৰাখিবা, নাম হ'ল এম আছেনে ম আছে, সেইটো মনত ৰাখিবা, মতে মাধৱদেৱ, নাম ঘোষা ম আছে ইয়াতে, মতে হ'বা কি আমাৰ মাধৱদেৱ, আৰু কীৰ্তন ঘোষাৰ কোনো ম চ একো নাই, সেইটো মনত ৰাখিবা, সেইটো শংকৰদেৱে লিখিছে। তাৰপিছত তোমালোকে আহা এই পাঠটোৰ প্ৰশ্নাৱলীত যিমানখিনি কুৱেশ্যন আছে এই একেবাৰে ইজি কুৱেশ্যন। 1 নম্বৰটোত চোৱা তোমালোকে অতি চমু উত্তৰৰ প্ৰশ্ন, ক খ গ ঘ এইবিলাক পঢ়ি ল'বা। তাৰপিছত 2 নম্বৰটো পঢ়িবা, 3 নম্বৰটো পঢ়িবা আৰু 5 6 এইকেইটা পঢ়িবা, হৈ যাব। ইয়াৰ পৰা নালাগে, এইকেইটা পঢ়িলে তোমালোকৰ চাফিচিয়েণ্ট হৈ যাব আৰু পঢ়িব নালাগে। পেজ নম্বৰ কিমান আছে আমাৰ 93। তাৰপিছত আহা তোমালোকে সন্মান পাঠটো লিখক কোন, হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই লিখিছে সন্মান পাঠটো, এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাঠ সন্মানটো। এইটো তোমালোকে চোৱা, তেওঁৰ লিখা গ্ৰন্থ হ'ল কি হেমকোষ। তেওঁৰ লিখা গ্ৰন্থবিলাক কি আছিল হেমকোষ আৰু অসমীয়া ব্যাকৰণ, এইবিলাক তেওঁৰ গ্ৰন্থ। সন্মান নামৰ প্ৰবন্ধটি বৰবৰুৱা পাঠমালা পুথিৰ পৰা লোৱা হৈছে। সন্মান নামৰ পাঠটি কোনটো পুথিৰ পৰা লোৱা হৈছে, তেওঁৰ পাঠমালা পুথিৰ পৰা লোৱা হৈছে। এইটো আছে আমাৰ পেজ নম্বৰ 95। তোমালোকে এইটো মনত ৰাখি ল'বা, আৰু এইটো আমাৰ শেষ পাঠ, তেনেহ'লে অসমীয়াটো শেষ হ'ব। আৰু এতিয়া আহা তোমালোকে পেজ নম্বৰ 96, পেজ নম্বৰ 96ত তোমালোকে আৰু এটা আছে ইম্পৰ্টেণ্ট, এইটো তোমালোকে অলপ ভালকৈ পঢ়িবা। যেনেকুৱা দিয়া আছে কি আমাৰ পাত্ৰৰ প্ৰকৃত সন্মানৰ পাত্ৰ কোন, সেইসকল কিয় আৰু কেতিয়া সন্মানৰ শ্ৰদ্ধা কৰিব লাগে, সন্মান প্ৰদৰ্শনে মানুহক কিদৰে মানুহৰ কথা ইয়াত কৰিব লাগে। তোমালোকে ডাইৰেক্ট আহা 1 নম্বৰৰ ভিতৰত ক খ গ ঘ ঙ চ গোটেইখিনি ইম্পৰ্টেণ্ট, এইবিলাক তোমালোকে এৰি নাযাবা। তাৰপিছত ইয়াৰ ভিতৰত 2 নম্বৰটো আছে ইম্পৰ্টেণ্ট, 4 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 5 6 এইবিলাক তোমালোকে ভালকৈ পঢ়িবা। তোমালোকে ইয়াৰ পৰাই বহুতখিনি কমন পৰিব। আৰু মোৰ অসমীয়াটো আজি ইম্পৰ্টেণ্টটো শেষ হ'ল। তোমালোকে আৰু যদি বাকীবিলাক ছাবজেক্টৰ ইম্পৰ্টেণ্ট বিচৰা তেনেহ'লে কমেণ্টত জনাবা, মই তোমালোকৰ কাৰণে লৈ আহিম। ধন্যবাদ, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।